ভইচবিলাক ভাল কিন্তু মানে কি এনেকুৱা কৰিলে মানে কেনেকুৱা তোমাক যিমান টকা লাগে মই সিমান দিম কিন্তু মানে আমাৰ ঘৰখন বাচক মানে কি মোৰ ছোৱালীজনীৰ কথা ভাবি আৰু মোৰ ৱাইফজনীৰ কথা ভাবি কিনে তুমি মানে কি এইটো মানে ভিডিঅ'টো বনাব নালাগে আজি তোমাক কিমান পইচা লাগিব কোৱা তোমাক যিমান লাগে মই সিমানেই দিম খালি তুমি এটা কাম কৰা তুমি ভইচটো নিদিবা তোমাৰ ভইচৰ কাৰণে বহুত ছোৱালী পাগল হৈছে ছোৱালী বোৱাৰী তোমাৰ জিএফ আছে বৰ্তমান নাই যদি থাকিলে তুমি প্ৰেম কৰিলে গম পালা হয় যে মানে কি যাক বেছি ভাল পায় ন তো তাক পটকে পাহৰিব নোৱাৰি যিমান কি ব্লক নহয় কিবা কৰা মানে কি পটকে পাহৰিব নোৱাৰি হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰেংক উইথ যুৱৰাজ আজি আমি প্ৰেংক কল কৰিবলৈ যাই আছোঁ বিকাশ দা সকলোৱে চিনি পায় আৰু আকৌ এটা নতুন প্ৰেংক কল লৈ আপোনালোকৰ মাজলৈ আহিছোঁ প্ৰেংক কলটো কেনে হয় কেনে নহয় চাই লওক বিকাশ দাৰ ধৈৰ্যৰ ওপৰত আমি প্ৰেংক কলটো কৰিবলৈ যাই আছোঁ চ' কেনে নহয় আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক কলত ব্যস্ত হৈ আছে আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক হয় মই আপোনাৰ ৰঙিয়াৰ পৰা ক'লোঁ চ' আপোনাৰ লগত দুটামান কথা আছিল জনাবচোন মানে আপুনি মোক 10 মিনিট কৈ দিব লাগিব মানে আপুনি মোতকৈ ডাঙৰ হয় সৰু হয় মই সেইটো নাজানো আজি প্ৰায় মোৰ 2 বছৰমান আগত বিয়া হ'ল আচ্ছা লাভ মেৰেজতে আছিল চ' মানে এনেকুৱা ধৰণৰ বিয়া কৰাৰ দিন ধৰিবা আজি 6 মাহমান আগৰ কথা যে মই বিজনেছ কৰোঁ বিজনেছ কৰিলে আপোনাৰ মোৰ ৱাইফৰ তোমাৰ ফটো প্ৰফাইল থয় তোমাৰ ডিপি থয় তোমাৰ ভইচ শুনি থাকে মোৰতো ভাল নালাগে তেনেকুৱা কথাত মোৰতো তেনেবোৰৰ কথাততো ভাল নালাগে ন আজি মই বহুত ভাবি আছোঁ যে মানে কেনেকুৱা বিকাশ দাক ফোন কৰিব লাগিব মানে বিকাশ দাক ফোন কৰিব লাগিব কথাখিনি ক'ব লাগিব ৱাইফে গম নাপায় মই ফোন কৰা বুলি অকণমানো গম নাপায় কওকচোন মানে কেনেকুৱা ধৰণৰ মোৰ কথা মতে মই কৈ আছোঁ তোমাক দুটামান কথা যে তোমাক যিমান ইউটিউবৰ পৰা পইচা পোৱা মই তোমাক ডাবুল পইচা দিম তুমি নহয় মোৰ কথাটো শুনা না মোৰ চিটুৱেশ্যনটো বোলা এটা মোৰ ছোৱালী আছে ন চ' তেনেকুৱা হ'লেতো মোৰ ৱাইফে তেনেকুৱা কৰি মোৰতো ভাল নালাগে ন মানে কেনেকুৱা ধৰণৰ কথাবিলাক মানে তুমি যদি ইউটিউবটো বাদ দিয়া তোমাক মই ভাল এটা বিজনেছত লাইন দিম তোমাক যিমান পইচা লাগে মই তাকে দিম জানো তুমি ভইচ কিং তোমাক সকলোৱে ভাল পায় মই সেইটো জানো কিন্তু মানে এনেকুৱা হ'লেতো ভাল নালাগে ন ধৰ এনে ধৰণৰ মানে মোৰ বুলি নহয় এইটো তোমাৰ কাম হয় মই জানো কিন্তু তোমাৰ তাত যদি এনেকে যদি বিবাহিত তিৰি যদি তোমাৰ লগত এনেকে যদি হয় এইটোতো ভাল নালাগে ন একেবাৰে চিনি নাপা তুমিতো চিনি নাপা বা তোমাক এনেকে কিমানে ভাল পায় তুমিতো নাজানা মোক কৈ আছে যে মোক এনেকে কৈ আছে ৰাতি মই আপোনাৰ ডিউটিৰ পৰা 10টামান বজাত আহিলোঁ আহোঁতে মোৰ ৱাইফে সুধিছে যে এনেকুৱা মানে তোমাৰ ভইচ শুনি আছে মইতো মনে এনে শুনি আছোঁ তো তোমাক মানে কি মানে সেই লাগে কৈছে যে নাম্বাৰটো লাগিছিল বিকাশৰ এনেকৈ কৈছে তাৰপিছত মই কৈছোঁ কোন বিকাশ তাৰে পিছত কৈছে যে এনেকুৱা ইউটিউবত মোক ভিডিঅ' দেখালে তোমাৰ কৈছে নাম্বাৰটো আনি দিয়া না সেনেকৈতো কৈছে তাৰপিছত মোৰ ভাল নালাগিল কাৰণ মোৰতো ৱাইফ হয় ন মোৰ ভাল লাগিব নেকি তেনেকৈ যদি বেলেগ এটা যদি নাম কয় জানো তোমাৰ ভইচবিলাক ভাল কিন্তু মানে কি এনেকুৱা কৰিলে মানে কেনেকুৱা তোমাক যিমান টকা লাগে মই সিমান দিম কিন্তু মানে আমাৰ ঘৰখন বাচক মানে কি মোৰ ছোৱালীজনীৰ কথা ভাবি আৰু মোৰ ৱাইফজনীৰ কথা ভাবি কিনে তুমি মানে কি এইটো মানে ভিডিঅ'টো বনাব নালাগে মানে ভিডিঅ'টো বনোৱা একেবাৰে তুমি বাদ দিয়া হয় তুমি বহুত কষ্ট কৰিছা বুজিছো মানে কি তুমি এক্টিং কৰা তুমি ভইচটো দিবা যদি আমাৰ দৰে আৰু বহুতে তোমাৰ প্ৰেমত পৰি আছে তেতিয়াহ'লে কি হ'ব কওকচোন কিমান বা ঘৰ সেনেকৈ ধ্বংস হৈ যাব তোমাৰ এটা ভইচৰ কাৰণে তুমি ভাবাচোন এবাৰ মন কৰি কিনে তুমি ভাবি আছা তুমি ভাল কাম কৰি আছা যদি কোনোবাই আত্মহত্যা কৰি দিয়ে তোমাক নাপাৰ কাৰণে তুমি গম নাপাবা ফচকে নিউজ বিকাশৰ কাৰণে আত্মহত্যা হৈ গ'ল এনেকুৱা বিবাহ এনেকুৱা নিউজ হ'লে তোমাৰ কি ভাল লাগিব নেকি মই বহুত বুজাইছো ৰাতি আমাৰ কাজিয়া হৈছে বহুত ডাঙৰ তাইক 2 চৰ মাৰিছো 2 গালি আজি গলি মাৰি পোৱা নাছিলো হাত তোলাই পোৱা নাছিলো চ' মানে কি মই কালি মাৰি দিলো
এতিয়া চাওকচোন, আমি জুবিন দাক ভাল পাওঁ নহয় জানো? আমিও জুবিন দাৰ কাৰণে আমি মানে বুজি পাইছে ন বস্তুটো? আমি জুবিন দাক ভাল পাওঁ, আমি জুবিন দাক কোনোবাই কিবা ক'লে আমাৰ হয়তো সেনেকুৱা লাগি যায়, কিন্তু সেইটো আচলতে সেই হিচাপত থাকিলে ভাল, কিন্তু জুবিন দা নিজৰ জুবিন পাৰ্চনেল দা লাইফত অনাটো বেয়া কথা। হয়, জুবিন দাক আমি চবৰে চিনি আমিতো পাওঁ, বহুত এতিয়া ভাল পাওঁ। জুবিন দাকতো আমি গান গাব দিব বাদ দিব নোৱাৰো অ। বা এনেকুৱা টাইপ জুবিন দা বুলি কথা কোৱা নাই, যিবিলাক আছে আৰ্টিষ্ট হওক বা চবে, সেইটোতো আমি বাদ দিব নোৱাৰো। মাত্ৰ আমি আমাৰ খিনি ভাল থাকিব লাগিব। হয়, তেনেকুৱা হয় বাৰু। মই কথাটো কওঁ তোমাক, জুবিন দাই বিয়া কৰিছে, বিবাহিত পুৰুষ, কিন্তু তুমি বিয়া কৰা নাই বৰ্তমান। চ' তোমাৰ কাৰণে পগল হোৱাটো এইটোতো হ'বই, কাৰণ তোমাৰ বৰ্তমান বিয়া কৰোৱা নাই, হয় কি নহয় বাৰু? বিয়া কৰা নাই বাৰু। এতিয়া বাদ দি তোমাক কিমান পইচা লাগিব কোৱা? তোমাক যিমান লাগে মই সিমানেই দিম। খালি তুমি এটা কাম কৰা, তুমি ভইচটো নিদিবা। তোমাৰ ভইচৰ কাৰণে বহুত ছোৱালী পাগল হৈছে, ছোৱালী বোৱাৰী। আপুনি ইউটিউব চেনেল আপোনাৰ আছে নেকি বাৰু? মোৰ ইউটিউব নাই, মই ইউটিউব কি বিশেষ তেনেকৈ নাজানো। খালি মই তাইক কৈছো যে প্ৰেংক কলো আহে মানে নাই কৰি আছে নেকি বাৰু? আৰে প্ৰেংক কল কিয় কৰিম? নিজৰ লগতে প্ৰেংক হৈ আছে দেখোন। তুমিতো নিজে ক'লো না, তোমাক মোৰ নিজৰ লগতে প্ৰেংক হৈ আছে। কিছুমানে প্ৰেংক কৰে মানে, তো প্ৰেংক কলটো নহয়, বিশেষ একেবাৰে প্ৰেংক কল নহয়। মই মোবাইল চলাবই নাজানো, কাৰণ মোৰ জীৱনটোৰ কাৰণে প্ৰেংক নহ'ল জানো? তোমাক যদি মোক ডিভৰ্চ দি গুচি যায় তোমাৰ লগত যায়, মোৰ লগত প্ৰেংক নহ'ল নেকি? আৰে দাদা, মোৰ কথাটো বুজক। মই আপোনাক চিনি নাপাওঁ, আপোনাৰ ৱাইফকো চিনি নাপাওঁ, আপুনি সেইবিলাক ক'লে ভাল নালাগে দিয়কচোন। আৰু ঠিক মোৰতো আছে, কাম হয় দিয়কচোন ন। ঠিক আছে, তোমাৰ লোকেশ্যনটো মোক এইটো নম্বৰত হোৱাটছএপত দি দিবা। মই তোমাৰ ঘৰত যাম, ভালকৈ কথা পাতিম। চাওক এইবিলাক আপুনি যে কৈছে পইচা দিম কিবা দিম, সেইবিলাক মোৰ একদমেই নালাগে। আচলতে মই এইটো আচলতে মোৰ জানেই ন, প্ৰফেশ্যন বোলা বস্তুটো কাৰণে, প্ৰফেশ্যনেই হওক বা আপুনি যিটো কাম কৰি ভাল পায়, সেইটো কামত একচুৱেলি মানুহে ইউটিউব চেনেল খোলে পইচাৰ কাৰণে, হয়নে নহয়? চ' তুমি হৈছা ডাঙৰ, মানে কি মোক পইচা লাগিব। চ' তেনেধৰণে তোমাক মই ভাল কথা নহয়। মই ইউটিউবত আজিলৈকে মাত্ৰ কেইটামান টকাই পাইছো। মই ইউটিউবত পইচাৰ কাৰণে মই কৰা নাই, মই মনৰ শান্তিৰ কাৰণে কৰিছো। আৰু যিটো বস্তুত মানে সুখ পাওঁ, সেইটো কাম কৰি থাকি ভাল পাওঁ। আৰু মেইন কথা, এইবিলাক বস্তুত মোক ঘৰৰ মানুহেও আজিলৈকে কোনো বাধা দিয়া নাই। মানে মই সেইটো কোৱা নাই। মই তোমাক বেয়াকে ক'ব মোৰ ভাল লগা নাই। তুমি মোতছে ডাঙৰে হয়, সৰুৱে হয়, নাজনো। মই তুমি কৈ আছো। যদি তোমাৰ কাৰণে, তোমাক মই এটা কথা ক'লো, যদি তোমাৰ কাৰণে মতি যদি আত্মহত্যা কৰিব লাগে, কিন্তু এইটো কথা একদম ডাঙৰ হ'ব। তোমাক মই ফোন কৰি একবাৰ সকিয়নি দিলো। তোমাক মই ভালকে ক'লো যে তোমাৰ ভইচটো তুমি ইউটিউব কৰা, যদি এনেকে হয়, কিন্তু মানে কি পিছত বহুত ডাঙৰ এটা মানে হৈ যাব, তোমাক ইছ্যু হৈ যাব। মই তোমাক কৈ দিলো ভালকে, হা। মই বুজাব নোৱাৰো, মই বহুত বিচাৰিছো। ইউটিউবত অপচন আছে, ইউটিউবত কি বুলি কয়, ব্লগ কৰি থৈ দিব পাৰি, চেনেলেই হওক বা ইনষ্টাগ্ৰামত ব্লগ কৰি থৈ দিব পাৰি। সেইবিলাক শুনা ভাইটি বুলিয়ে ক'লো। তোমাক মই এটা কথা কওঁ যে যদি ইউটিউবত ৰবা, তুমি প্ৰেমত পৰি পাইছা নেকি? নহয়, তুমি প্ৰেমত পৰি পাইছা নেকি? সেইটো সুধিছো ফাৰ্ষ্ট। তোমাৰ জিএফ আছে? বৰ্তমান নাই। যদি থাকিলে তুমি প্ৰেম কৰিলে গম পালা হয়, যে মানে কি যাক বেছি ভাল পায় ন, তো তাক পটকে পাহৰিব নোৱাৰি, যিমান কি ব্লক নহয় কিবা কৰা, মানে কি পটকে পাহৰিব নোৱাৰি। আৰে তোমাক কিয় ব্লক কৰিব? আৰে তোমাক ভালে পাই তাই। মোক যিমান ভাল পাইছিল, মোক এতিয়া 0, তোমাক 100। তোমাক এনেকৈ মই বুজাই দিলো। নহয়, মোক সেই হিচাপত ভাল নাপায় ন। আপোনাৰ হাজবেণ্ড হয়, হাজবেণ্ড হিচাপত ভাল পায় মোক, সেইটো নহয়। আৰু যদি তোমাক ভাল পায় এনেকে কৈ আছে নেকি? মানে কি লগত তিৰোতাও আছে, মানে ওচৰৰে। তাইক কৈছে যে মোৰ নিজৰ হাজবেণ্ডৰ লগত থাকিব মন নাই, মানে কি বিকাশক বহুত ভাল লাগে, সি এতিয়া মই নাম্বাৰটো বিচাৰি আছো, এনেকে কৈছে। মই নিজে প্ৰত্যেক দি শুনিছো। আপুনি যিটো কথা ক'লে, যিখিনি কথা কৈছে, মোৰ এতিয়াও মানে কিবা প্ৰেংক লাগি আছে, মানে যে মোৰ লগত প্ৰেংক কৰি আছে কিবা। সেইকাৰণেতো তোমাক কৈছো যে, সেইকাৰণেতো আপোনাক কৈছো যে মানে কি হোৱাটছএপত লোকেশ্যনটো দিব, মই আপোনাৰ ঘৰত যাম, ঘৰত যাই কিনে আপোনাৰ লগত চবখিনি ডিছকাছ কৰিম, মোৰ তিৰিকো লৈ যাম। তাৰে পিছত কি কথা পাতবা, আৰু যদি কিবা যদি হয়, কিন্তু গোটাই ৰিক্স তোমাৰ তাতে থাকিব। আপুনি কওকচোন, মইতো জাষ্ট ভিডিঅ' বনাইছো, মই জাষ্ট আপলোড কৰিছো। জানো তুমি ইউটিউব চেনেল খুলিছা, ভাল লাগিছে, কিন্তু মানে কি এনেকুৱা ধৰণৰ বস্তু ভাল নালাগে ন। আপুনিতো একচুৱেলি বুজক না, আমাৰ এখন সংসাৰ আছে। চ' মানে কেনেকুৱা ধৰণৰ এটা ছোৱালী আছে, ত' যদি এনেকে কয়। মই জাষ্ট ভিডিঅ' বনাইছো, মই ভাল পাওঁ, এইটো মোৰ কাম হয়, মই পচন্দ কৰো এইটো কাম কৰি, ভাল পাওঁ, মই মনে কয়, ত' সেইটো কাম কৰিছো। মইতো কাকো লাইফত ইণ্টাৰফেয়াৰ কৰিব যোৱা নাই। নাই দিয়া, তোমাৰো মনটো জানো। আমাৰো তোমাৰ দৰে লাইফ পাৰ কৰিছো।
বৰ্তমান বিবাহিত কৰিছোঁ মানে এটাক চালেও মানে কি ছোৱালীৰ প্ৰতি অলপমান হ'লেও এট্ৰেকশ্যনটো থাকে ছোৱালীৰ প্ৰতি অলপ হ'লেও এট্ৰেকশ্যনটো থাকে সেইটো আমি নিশ্চয় জানো আমি ল'ৰা মানুহ ভাই তোমাৰ কথাটো গম পাইছোঁ মানে কেনেকুৱা ধৰণৰ তোমাৰ কাৰণে তুমি ভাবা নাই কথাটোত মানে কি তোমাৰ কাৰণে যদি এজনী তিৰি মৰি যায় যদি নিউজত হয় বিকাশ ইউটিউবাৰ কাৰণে এজনী ছোৱালী মৰি গৈছে বিশেষকৈ নহওক কথাটো যদি এনেকুৱা ধৰণৰ হৈ যায় তেতিয়া তুমি কি কৰিবা সেইবোৰ একচুৱেলি চাওক আচলতে মানে আপুনি একচুৱেলি যিমান পাৰে ভালকে বুজাওক আৰু মইতো এইটো আচলতে মই নিজে আচৰিত পাইছো যে এনেকুৱা নহয় কিন্তু মই যদি মই বৰ্তমান তোমাক সুস্থ ধন বাপা অলপ ভালকৈ মোৰ কথাখিনি শুনা এখিনিবোৰত তোমাক মই ভাল আজি যাতে চানডে মই ভালকৈ তোমাক ফোন কৰি কথাটো কৈছোঁ যদি মই ৰাতি যদি বস্তু বেগ খাই কিনে কথা পাতিব লাগে তেতিয়া কিন্তু বহুত মিছবিহেভ হৈ যাব তেতিয়া বেয়া নাপাবা কাৰণ মোৰ জ্বালাটো মই জানিছোঁ তুমি কেনেকৈ জানিবা এইটো কথা কওঁ চাওক মই কিবা মই আপোনাৰ কিবা আপোনাৰ লাইফত ইণ্টাৰফাৰ কৰা নাই মই বা কিবা কৰা নাই আপুনি জাষ্ট মোক এই ভিডিঅ' ক্ৰিয়েটৰ হিচাপতে চিনি পাইছে বা আপুনি মোক ভিডিঅ' নাই মই তোমাক চিনি নাপাওঁ কোন বিকাশ মই চিনি নাপাওঁ কালি মোক নিজৰ অৰ্ধাংগিনীয়ে মোক দেখুৱালে ফটোকপি তো তেতিয়া মই দেখিছোঁ দেখাওঁতে মই তোমাক ফোন কৰিছোঁ নাম্বাৰ কালেক্ট কৰিলোঁ মানুহৰ মামুলি বুলি ক'ব পাৰোঁ মই মানে কি নাম্বাৰ বিচাৰিলে মানুহ ভগৱানকো পোৱা যায় হয়নে নহয় তো তোমাৰ নাম্বাৰটো পালোঁ পাৱাৰ লগতে তোমাক মই ডাইৰেক্ট ফোন কৰি কিনে কৈ দিলোঁ চাওক ভগৱানক মই বিচাৰিছোঁ ভগৱানে আপোনালোকক ভালে ৰাখক ভালকে থাকক আপোনালোকে সেইটো মই বিচাৰিছোঁ কিন্তু এই মোৰ কামটোতো মই বাদ দিব নোৱাৰিম দিয়কচোন মই বহুত কষ্ট কৰিছোঁ বহুত কষ্ট কৰিছোঁ সেইটো চবেই জানে মই যিমান কষ্ট কৰি আছোঁ মোৰ আনকি আপুনি তুমি ফাল্টু কৰি আছা তুমি মানে কি চিৰিয়াছ ভাবা নাই নেকি মোৰ কি খং উঠাব নেকি এতিয়া চাওক মোক চাওক মোৰ মা দেউতা কোনো নাই তোমাৰ মা দেউতা নাই মোৰ মা দেউতা আছে নে আপুনি জানে নেকি মই বহুত কষ্ট কৰি মানে ইমানখিনিলৈকে আহি আছোঁ গতিকে সেইটো বস্তুটো মই কেনেকে পাতিম আপুনি কওক হয় মই কিন্তু মানে কেনেকুৱা মোৰ ভাল নালাগিল মানে কেনেকুৱা ধৰণৰ এনেবোৰত মোৰ ভাল নালাগে মোৰো এজনী ছোৱালী আছে চ' মানে যদি এনেকুৱা মোৰ ছোৱালীজনীৰ কথা ভাবি যদি তুমি ইউটিউবটো এৰা তোমাক মই হাতে ভৰি ধৰি সেৱা কৰিম বুলি কৈছোঁ আৰু মই ইমান বেছি এক্টিভো নাথাকোঁ দিয়কচোন মই মাত্ৰ মোৰ কামখিনি কৰি যাওঁ তুমি খালি বাদ দিব লাগে ইউটিউব চেনেল বাছ হ'ব দিয়া আৰু মোৰ কথা পাতা তোমাৰ লগত সময় নাই হা মোৰ কাম আছে বহুত একদম বেয়া নাপাবা মানে কি হ'ল মই নতুনকৈ এটা প্ৰেংক চেনেল খুলিছোঁ ফাৰ্ষ্ট তোমাৰ মানে প্ৰথম এটা কৰিছিলোঁ এই ছেকেণ্ড তোমাক কৰিলোঁ একেবাৰে বেয়া নাপাবা চৰি বহুত অলপ ভয় খোৱালোঁ তোমাক চৰি মই ওচৰৰে হয় মই ধাৰেশ্বৰ মন্দিৰৰ ওচৰৰে হেল্ল' নাই চেষ্টা কৰিছোঁ আৰু ফাৰ্ষ্ট কৰিছোঁ মানে কি তুমি ছেকেণ্ড নম্বৰত নাই অলপ ভয় খোৱাবা মানে কি চেষ্টা কৰিলোঁ আৰু আমাৰ ওচৰৰে হয় যিহেতু তোমাক কৰিলোঁ আৰু বেয়া চেয়া একেবাৰে নাপাবা দিয়া বিকাশ দা ইমান চিৰিয়াছ টপিক লৈ পেলাই মই বাৰে সুধি আছোঁ প্ৰেংক কৰি আছা নেকি লাগি আছে তথাপিও তুমি যিমান চিৰিয়াছলি কৈ আছা কথাটো নহয় প্ৰথম কৰিছোঁ না অকণমান চিৰিয়াছ মানে কি মোৰ বহুত ভয়ো লাগি আছে তোমাৰ যিমান ভয় লাগিছে তোমাৰ যদি 50 ডিগ্ৰীত তোমাৰ ভয় লাগিছে মোৰ 100 ডিগ্ৰীত লাগিছে দিয়া আৰু বেয়া চেয়া নাপাবা অলপ বাৰু তোমাৰ ধৈৰ্য তোমাৰ যেন ধৈৰ্যত যেন কৈ থাকা তোমাৰ ধৈৰ্যটো এতিয়াই প্ৰমাণ হ'ল দিয়া তোমাৰ যিমানখিনি ধৈৰ্য মানে ইয়াত প্ৰমাণ হ'ল আৰু কিন্তু চাওক মই সেই বস্তুটো বুজি পাইছোঁ যে এনেকুৱা হ'ব পাৰে বা কিন্তু মই বুজাইছোঁ মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ বঢ়িয়া এনেকে কোনেও বুজাব নোৱাৰে কিন্তু তুমি যিমানকে দম দিছা উকিয়ানি দিছা এইটো হ'লে অবভিয়াছলি অলপ টেনচন হৈ গৈছিল টেনচন হৈ যায় তুমি মানে কি গম পাইছিলা না প্ৰেংক বুলি না সিমান এটা গমো পোৱা নাছিলা ন প্ৰেংক বুলি প্ৰথমতে ভাবিছিলোঁ কৈছোঁ দেখোন বাৰে সুধিছোঁ কেইবাৰ সুধিছিলোঁ 3-4 মান সুধিছোঁ প্ৰেংক কল এনেকে কৈ থাকে কিন্তু ইমান চিৰিয়াছ টপিক লৈ তুমি প্ৰেংক কল টাইপ হয় চিৰিয়াছ টপিক মানে কি কৰিলোঁ আৰু তোমাৰ লগত বাকী মোৰ ঘৰত শিলগুৰি চিনি পোৱাই তাক চাগে ধাৰেশ্বৰ মন্দিৰৰ ওচৰত দিয়া অলপ তুমি নৰ্মেল হৈ লোৱা বাকী বিকাশ দা চেনেলটোক কিবা এটা কৈ দিয়া নতুনকে খুলিছোঁ প্ৰেংক উইথ যুৱৰাজ বুলি আছে মানে তোমাৰ নামটো কি প্ৰেংক উইথ যুৱৰাজ বুলি আছে মোৰ নামটো শ্ৰী যুৱৰাজ ভূঞা বৰ টেনচন দিলাই তুমি বাৰু যি নহওক একো নাই এক্টিংটো বৰ ধুনীয়া কৰিছে প্ৰেংকটো ভালে কৰিছে তো আপোনালোকে আঁকোৱালি ল'ব তেওঁক চেনেলটোৰ নাম ক'লে নহয় প্ৰেংক উইথ যুৱৰাজ বুলি তো এইটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব সেইটো আশা কৰিছোঁ মৰম দিব বিকাশ দা হোৱাটছএপত কিন্তু এনেকুৱাকে নকৰিবা দেই নেক্সট টাইম নকৰোঁ বিকাশ দা এইবাৰ মানে কি হোৱাটছএপত মই লিংকটো দিম তুমি চাবা অলপ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি দিবা হা ঠিক আছে বাৰু ঠিক আছে দিয়া একেবাৰে বেয়া নাপাবা হা
দিয়া বাৰু হ'ব দিয়া একো নাই থেংক ইউ এইখিনি সময় দিয়াৰ বাবে থেংক ইউ হা অ'কে অ'কে মই ভিডিঅ'টো দিম তুমি এটা হেৰি কৰিবা হাই গাইছ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু বিকাশ দা মানে কি বহুতখিনি টপিক হৈ গ'ল চিৰিয়াছ মুডত চ' মানে একেবাৰে বেয়া নাপাবা মানে কেনেকুৱা হ'ল মানে মই ফাৰ্ষ্ট টাইম কৰিছোঁ ন ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ চ' মানে একেবাৰে বেয়া নাপাবা চ' বাই গাইছ